5টা ৰাশিৰ জাতক জাতিকাৰ বাবে কেৰিয়াৰ, নতুন সুযোগ আৰু ধনৰ সুখ কঢ়িয়াই আনিবলৈ গৈ আছে। ইয়াৰ উপৰিও সন্মানো বাঢ়িব। সাপ্তাহিক ভাগ্যৱান ৰাশিফলসমূহ বিতংভাৱে জানো আহকচোন। নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান ক'ম। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ এই সপ্তাহত গঠন হ'বলৈ গৈ আছে শুক্ৰাদিত্য ৰাজযোগ। আচলতে এই সপ্তাহত মীন ৰাশিত শুক্ৰ আৰু সূৰ্যৰ গোচৰ হ'বলৈ গৈ আছে। শুক্ৰ আৰু সূৰ্যই সংযোগৰ ফলত শুক্ৰাদিত্য ৰাজযোগ গঠন হ'ব। এনে পৰিস্থিতিত এই সপ্তাহত বৃষ ৰাশি আৰু মিথুন ৰাশিকে ধৰি 5 ৰাশিয়ে শুক্ৰাদিত্য ৰাজযোগৰ পৰা বিশেষ সুবিধা লাভ কৰিবলৈ গৈ আছে। এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ইচ্ছামতে এই সপ্তাহত সফলতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও সন্মানো বাঢ়িব। লগতে এই সপ্তাহত আপোনাৰ কেৰিয়াৰ সম্পৰ্কে নতুন পৰিকল্পনা কৰাটো উপকাৰী হ'ব। সাপ্তাহিক ভাগ্যৱান ৰাশিফল কোনকেইটানো বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, এই সপ্তাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৰ্থিক অৱস্থা পৰিচালনা কৰাত সফল হৈছে। এই সপ্তাহত আপুনি হয়তো আকাংক্ষিত সফলতা লাভ কৰিব, মাত্ৰ চেষ্টা কৰিব লাগিব। অৱশ্যে বিত্তীয় খণ্ডত আপুনি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব লাগিব। এই সময়ছোৱাত কোনো ধৰণৰ খৰখেদাকৈ কাম কৰাটো পৰিহাৰ কৰক। ইয়াৰ লগতে আজি যদি আপুনি আপোনাৰ ভাই ভনীৰ সৈতে একেলগে কিছু কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে, তেন্তে আপুনি সফলতা লাভ কৰিব পাৰিব। কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত থকা মানুহে নিজৰ সংগীৰ লগত ভাল সময় কটাব পাৰে। লগতে এই সপ্তাহত আপুনি আপোনাৰ ব্যৱসায় সন্দৰ্ভত কিছু নতুন পৰিকল্পনা কৰিব পাৰিব। আগন্তুক মাৰ্চ মাহৰ সপ্তাহটোৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। লগতে এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে অতি উপকাৰী বুলি ক'ব পাৰি, কাৰণ এই সপ্তাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আগবাঢ়ি যোৱাৰ বহুত ভাল সুযোগ পাব। লগতে এই সময়ছোৱাত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে, যাৰ সহায়ত আপুনি জীৱনত আগবাঢ়ি যোৱাৰ সুযোগ পাব। এই সপ্তাহত কৰ্মক্ষেত্ৰ আৰু পৰিয়ালত শ্ৰমিক মহিলাৰ সন্মান বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। বিবাহিত জীৱন সুখী হ'ব আৰু লগতে আপোনাৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আহিছে আপোনালোকে যদি চাই সিংহ ৰাশি। হয়, সিংহ ৰাশিৰ জাতক জাতিকাৰ সকলোৰে বাবে মাৰ্চ মাহৰ এই সপ্তাহটো আপোনাৰ কেৰিয়াৰত এক ডাঙৰ সুযোগ কঢ়িয়াই আনিব। ভাগ্য আৰু কৰ্মৰ সহায়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। যদি আপোনাৰ ধন কোনো আঁচনি বা ব্যৱসায়ত আবদ্ধ হৈ থাকে, তেন্তে ঘনিষ্ঠ বন্ধু বা কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত এই ধন উদ্ধাৰ কৰিব পাৰিব। ক্ষমতাৰ লগত জড়িত বা চৰকাৰী কাম কৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সময় অতি শুভ হৈ পৰিব। সমাজত আপোনাৰ বিশ্বাসযোগ্যতা আৰু জনপ্ৰিয়তা বাঢ়িব। সপ্তাহৰ মাজভাগত আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব। আপোনাৰ পত্নীৰ পৰা সুখ আৰু সমৰ্থন পাব। স্বাস্থ্য স্বাভাৱিক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ কন্যা ৰাশি। হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই সপ্তাহ আপোনালোকৰ বাবে কঢ়িয়াই আনিব আকাংক্ষিত সফলতা। মাত্ৰ এই সপ্তাহত এলাহ ঠাই ল'বলৈ নিদিবলৈ চেষ্টা কৰিব লাগিব। এই সপ্তাহত মাজভাগত আপোনালোকৰ বাবে সকাহেৰে ভৰি পৰিব। এই সপ্তাহত কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাসকলে যথেষ্ট শিথিলতা অনুভৱ কৰিব। অফিচত আপোনাৰ ছিনিয়ৰ আৰু জুনিয়ৰৰ দুয়োৰে পৰা সমৰ্থন পাব পাৰে। লগতে এই সপ্তাহত আপুনি কিছুমান ধৰ্মীয় সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আপোনাৰ প্ৰেমৰ সংগীয়ে আপোনাক কঠিন সময়ত সহায় কৰিব। প্ৰেম আপোনাৰ পত্নীৰ লগত থাকিব। মাৰ্চ মাহৰ এই সপ্তাহটোৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও তেওঁলোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাল সুযোগ প্ৰদান কৰিব। এই সপ্তাহত আপোনালোকে আপোনাৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব পাৰিব। ব্যৱসায়িক উদ্দেশ্যত দীঘলীয়া বা কম দূৰত্ব যাবলগীয়া হ'ব পাৰে। যিসকল দীৰ্ঘদিন ধৰি কৰ্মস্থাপনৰ বাবে সিফালে চেষ্টা কৰি আহিছে, তেওঁলোকে হয়তো এই সপ্তাহত সফলতা লাভ কৰিব পাৰে। একে সময়তে নিয়োজিত জাতক জাতিকাসকলৰ বাবে কাৰ্যালয়ত আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। শ্ৰমিক মহিলাৰ সন্মান বাঢ়িব, যাৰ ফলত কেৱল কাৰ্যালয়তে নহয়, পৰিয়ালতো তেওঁলোকৰ সন্মান বৃদ্ধি পাব। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।